Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu enzyme eta birate important concept hetu hol Michaelis-Menten equation. Equation buli koa loge loge tumaloge bhoy khaba nalage maths or bostu ami pohibole joa nai. Ami enzyme ore eta important concept bujim Michaelis-Menten to hiki pelai. Menten equation to hiki pelai. Ei equation to tumak ki kobo je eta enzyme kiman efficient. Eta enzyme kiman efficient, eta enzyme eta reaction kiman fast koribo pare ba kiman slow koribo pare hebla concept ei equation te tumak clear koribo. So Michaelis aru Menten dujon scientist teoluke mili pelai enzyme or beleg enzyme or activity sai asile. So beleg chemical reaction or beleg enzyme di pelai teoluke enzyme or activity bilak sai asile. So enzyme or activity sabole teoluke ki korisile je substrate concentration logot teuluke khili asile enzyme bilake act kar upor koribo substrate logot koribo substrate upor act koribo so teuluke ki korise beleg chemical reaction or eta experimental setup kori pelai teuluke substrate concentration kobat besike dise kobat komke dise kobat lahe boraise to eneke kori pelai teuluke enzyme and substrate concentration or majot eta equation bonale juntu equation e kobo pare je enzyme to eta substrate or karone kiman strong ba eta enzyme to eta substrate or karone kiman bhal ba beya tumalko sake etia confusion lagise মই যেতিয়া বুজাই থাকিম তেতিয়া ধুনিয়াকে বুজিবা প্লিজ ধ্যান দিবা আৰু এই টপিকটো তোমালোকৰ ডিগ্ৰী এক্সাম হক বা সিইটি এক্সাম হক বিৰাট ইম্পৰ্টেন্ট ওকে সো হে কাৰণে স্কিপ নকৰিবা বহুত ষ্টুডেন্টসে স্কিপ কৰিব তোমালোকে নকৰিবা ওকে সো লেটস সি প্ৰথমতে আমি স্টাৰ্ট কৰো উইথ দা ইকুৱেচন ওকে Michaelis-Menten ইকুৱেচন টো হল v not equal to v max into concentration of substrate divided by km plus concentration of substrate. Sir, eto apuni equation to direct likhi dila je keneke ahile equation to amak bujai ni die nidu etia na lage তোমালোকে যেতিয়া হায়ার ক্লাসে যাবা এমএসসি ত আমি এই ইকুয়েশন টো উলিয়াবো পাৰিম এমএসসি যেতিয়া কৰিবা তেতিয়া এই গুটে ইকুয়েশন টো কেনেকে নো ডিৰাইভেশন হয় হেতু শিকিম কিন্তু এতিয়া তোমালোকে ইকুয়েশন টো কেনেকে পালো হেতু না লাগে ইকুয়েশনৰ কনসেপ্ট টো বুজিব লাগিব যে ইকুয়েশন টো কি বস্তু বুজাব বিচাৰি আছে ওকে ওকে নাও v not মানে কি স্যার v not মানে হল ইনিশিয়াল ভেলোসিটি অফ দা রিঅ্যাকশন ইনিশিয়াল ভেলোসিটি অফ দা রিঅ্যাকশন Vmax মানে কি Vmax হল maximum velocity of the reaction maximum velocity বা maximum বা final বুলি কব পাৰা maximum বা final velocity of the reaction okay S মানে বুজি পাইছে S মানে হল substrate concentration আৰু এটা বস্তু আছে Km এটো সবতকে ইম্পর্টেন্ট দে km স্যার km মানে কি ও km মানে হল Michaelis-Menten কনস্ট্যান্ট ইয়ার বিষয়ে আমি একদম কনসেপ্টটো ধুনিয়াকে ক্লিয়ার কৰিম Michaelis-Menten ইকুয়েশন টো কি বস্তু হেতু আমি এক্সপ্লেইন কৰিম ওকে নাও এটা এই বস্তুটো আমি ধুনিয়াকে এটা গ্ৰাফৰ সহায়ত বুজি লম স্যার ইকুয়েশন করলে গ্রাফ আঁকিব মাথাটো অলরেডি গরম হৈ আহিছে ইজিলি বুজিম একো টেনশন লব লাগে একদম খালি মোৰ লগত থাকা বাস সো এই বস্তুটো বুজিবলে আমি এটা গ্রাফ বনাই লওঁ সাইডত গ্রাফ এখন লৈছো একদম ইজি দে ভয় নাখাবা কিন্তু মোৰ স্টুডেন্টস হৈ পেলাই কেতিয়াও ভয় নাখাবা একুলে এরকম গ্রাফ এপিনে আমি কি কৰিছো এপিনে আমি সাবস্ট্রেট কনসেন্ট্রেশন বহাই আছো লাহে সাবস্ট্রেট কনসেন্ট্রেশন বহাই চাম মানে যোনটো আমাৰ Michaelis-Menten কৰিছিলে এক্সপেৰিমেন্টটো আৰু এপিনে হল ভেলোসিটি ওকে ভেলোসিটি এটো 0 পইণ্ট টু x আৰু y এক্সিস ওকে এতিয়া সোৱা ধ্যান দিবা ইমান কষ্টকৰ নহয় কিন্তু বস্তুটো বুজিবলে সোৱা ইয়াত আমি কি বুজিবলে চাই আছো যে এই গ্ৰাফটোৰ পৰা আমি এতিয়া কি বুজিম এই গ্ৰাফটোৰ পৰা আমি বুজিম যে Vmax টো কি বস্তু স্যার Vmax টো কি বস্তু V not টো কি বস্তু সাবস্ট্রেট কনসেন্ট্রেশন টো বুজি চাই km টো কি বস্তু এই তিনটা বস্তু আমি এই গ্ৰাফখনৰ পৰা বুজিবলৈ চেষ্টা কৰিম নাও লেটস স্টার্ট ধ্যান দিবা ফোকাস আমি এটা কেমিক্যাল ৰিঅ্যাকশন চাই আছো ফৰ এক্সাম্পল এটো এটা কেমিক্যাল ৰিঅ্যাকশন ওকে এটো এটা কেমিক্যাল ৰিঅ্যাকশন আমি এই ডাঙৰ সৰিয়াটোত আমি কেমিক্যাল ৰিঅ্যাকশন এটা কৰিবলৈ উলিয়াইছো ওকে নাও এই কেমিক্যাল ৰিঅ্যাকশন তো তুমি এনজাইম দিছা
এনজাইম দি দিছা কেমিকেল ৰিয়েকচনটো কৰিবা বেলেগ সব বস্তু দিছা আৰু এনজাইম দিছা এনজাইম কেইটা দিছা ধৰি লোৱা 8টা এনজাইম দিছা 1 2 3 4 5 6 7 8 এনজাইম 8টা দিছা সো ইনিশিয়ালি তুমি কি দিছা কেমিকেল ৰিয়েকচনটো অকল এনজাইম দিছা 1 2 3 4 5 6 7 8 মই এনজাইম কিটা কিয় ইমান গুৰুত্ব দি আছো নাম্বাৰ কৈ তোমালোকে বুজিবা লাহেকে সো দিছা এতিয়া ৰিয়েকচন ষ্টাৰ্ট হোৱা নাই কিয় ৰিয়েকচন ষ্টাৰ্ট হোৱা নাই বিকজ এনজাইমটোৱে কাম কৰিবলৈ সাবষ্ট্ৰেট নাই হয় না নহয় সাবষ্ট্ৰেট নাই দিয়া তুমি এটাও এতিয়া লাহেকে তুমি সাবষ্ট্ৰেট দিয়া ষ্টাৰ্ট কৰিছা ফৰ এক্সাম্পল সাবষ্ট্ৰেট এটা দিছা এটা দিয়াৰ লগে লগে এটো সাবষ্ট্ৰেট গৈ পেলাই এনজাইমটোত বাইন্ড কৰিব প্ৰডাক্টলৈ চেঞ্জ হ'ব বুজি পাই আছা একেবাৰে সিম্পল তো ৰিয়েকচনৰ স্পিডটো কি হ'ব লাহেকে বাঢ়িছে দুটা সাবষ্ট্ৰেট দিছা দুটা লগত লাগিলে আৰু বাঢ়িলে অলপ তিনটা দিছা আৰু বাঢ়িছে yes 4টা দিছা 5টা দিছা 7টা দিছা তো লাহে যিমান তুমি সাবষ্ট্ৰেটৰ কনসেন্ট্ৰেচন বঢ়াই থাকিবা যিমান তুমি এটা সাবষ্ট্ৰেটৰ কনসেন্ট্ৰেচন মানে বঢ়াই আছা আমাৰ যোনটো ভেলোসিটি আসলে লাহেকে বাঢ়ি গৈ আছে yes or no তুমি ইয়াত এনজাইমৰ কনসেন্ট্ৰেচন যেতিয়া বঢ়াই থাকিবা সাবষ্ট্ৰেটৰ কনসেন্ট্ৰেচন যেতিয়া বঢ়াই দিবা সাবষ্ট্ৰেট বিলাক গৈ পেলাই কোড বাইন্ড কৰিব এনজাইমৰ লগত বাইন্ড কৰি আছে হয় নহয় এনজাইমৰ লগত বাইন্ড কৰি আছে আৰু আমাৰ যোনটো ভেলোসিটি অফ দা ৰিয়েকচন ইনক্ৰিজ হৈ আছে লাহে এতিয়া তুমি বঢ়াই গৈ তুমি কেটা বহালা 8টাতকে বেছি এতিয়া দিয়া ষ্টাৰ্ট কৰিলা 50টা সাবষ্ট্ৰেট দি দিলা 60টা সাবষ্ট্ৰেট দি দিছা 80টা সাবষ্ট্ৰেট দি আছা বুজি পাইছা না সাবষ্ট্ৰেট ঢালি আছা তুমি ওপৰৰ পৰা এতিয়া কিন্তু এনজাইম কিটা ফুল হৈ গল নহয় এনজাইমৰ এক্টিভ সাইট সব ফুল হৈ গল এনজাইম কিটাৰ এক্টিভ সাইট ফুল হৈ গল মানে মই যদি ইয়াটো আকি গৈ থাকো মই যদি এনজাইম কিটাৰ কন্ডিশনটো ইয়াত চাও এনজাইম কিটাৰ কন্ডিশন মই এটো লেভেলত চাও 1 2 3 4 5 6 7 8 ইয়াত তুমি ইয়ালৈকে পোৱালৈকে সাবষ্ট্ৰেট তুমি বঢ়াই 80টা 100টা এনেকুৱা সাবষ্ট্ৰেট দিলা কিন্তু গুটে কিটা এনজাইম এতিয়ালৈকে ব্লকে হৈ আছে লাহে বহাওতে লাহে বাঢ়ি আছিল প্ৰডাক্ট বিলাক কিন্তু লাহে এতিয়া এনজাইম বিলাক ফুল হৈ গল নহয় যেতিয়া ফুল হৈ গল তুমি যিমানে সাবষ্ট্ৰেটৰ কনসেন্ট্ৰেচন নবহুৱা কিয় আমি ভেলোসিটিটো পামনে ইনক্ৰিজ হোৱা নহব ইনক্ৰিজ নহব এতিয়া এটা লেভেলত আহি যাব হয় না নহয় তুমি যিমান সাবষ্ট্ৰেট এতিয়া ভেলোসিটি এনেকে ইনক্ৰিজ হৈ গৈ নাথাকে কিয় গৈ নাথাকে বিকজ এনজাইম তোমাৰ সিমান নাই এই সৰিয়াটো তুমি এনজাইম সিমান দিয়াই নাছিলা আইডিয়া বুজিছানে কনসেপ্টটো ক্লিয়াৰ যে যেতিয়াই আমি সাবষ্ট্ৰেট কনসেন্ট্ৰেচনটো লাহে বঢ়াই থাকিম সাবষ্ট্ৰেট কনসেন্ট্ৰেচন এপিনে বঢ়াই থাকিম সাবষ্ট্ৰেট কনসেন্ট্ৰেচন বঢ়াৰ কাৰণে এটা লেভেললৈকে যেতিয়ালৈকে এনজাইম বিলাক ফুললি প্যাকড হৈ নাযায় উইথ দা সাবষ্ট্ৰেট তেতিয়ালৈকে তোমাৰ ৰিয়েকচনৰ স্পিডটো বাঢ়ি যাব বাট ওয়ান্স গুটে বিলাক এনজাইমৰ এক্টিভ সাইট বিলাক ফুল হৈ গল উইথ দা সাবষ্ট্ৰেট হেঁতে প্ৰডাক্টলৈ চেঞ্জ কৰিবলৈ টাইম লাগিব নাই সো সেই টাইমৰ পিছত আৰু তুমি যিমানে সাবষ্ট্ৰেট নাঢালা কিয় তুমি ৰিয়েকচনৰ স্পিডটো বঢ়াব নোৱাৰা ভেলোসিটিটো বঢ়াব নোৱাৰা তো ৰিয়েকচনৰ এটা ম্যাক্সিমাম ভেলোসিটি আমি এটা লেভেলত পাই যাওঁ সো এইটোৱে হল ভি ম্যাক্স কি বস্তু the concentration of the substrate at which the enzyme has its maximum velocity the chemical reaction has got its maximum velocity and beyond that concentration there is no change in velocity idea to bujila na so hetu hol vmax so vmax bujilu vmax to ki bostu ebar ako repeat korisu যে তুমি যেতিয়াই সাবস্ট্রেট কনসেন্ট্রেশন বঢ়াই গৈ থাকিবা এটা লেভেললৈকে সাবস্ট্রেট বঢ়াই থাকিলে ম্যাক্সিমাম স্পিড এটা লেভেললৈকে স্পিড বাঢ়িব কিন্তু বিয়ন্ড দ্যাট আমাৰ গ্ৰাফডাল স্টেবল হোৱা ষ্টাৰ্ট হৈ যাব স্টেবল হোৱা আৰু সেই লেভেলটোকে আমি কম ম্যাক্সিমাম ভেলোসিটি মানে কেমিকেল ৰিয়েকচনটোৱে ম্যাক্সিমাম ভেলোসিটি এচিভ কৰিলে আৰু এইটো কনসেন্ট্ৰেচনত ইয়াৰ ওপৰত হেহেঁতে কনসেন্ট্ৰেচনত ইয়াৰ ওপৰত হেহেঁতে ভেলোসিটি হেতু ৰিয়েকচনৰ বাঢ়িব নোৱাৰে কিয় বাঢ়িব নোৱাৰে ব্যাকগ্ৰাউণ্ডটো কি কিয় বাঢ়িব নোৱাৰে বিকজ তাত তাৰ গুটে এনজাইমৰ এক্টিভ সাইট বিলাক সাবষ্ট্ৰেটৰে ব্লক হৈ গল বাহিৰত যিমানে সাবষ্ট্ৰেট নথাকক কিয় ভেলোসিটি এতিয়া বাঢ়িব নোৱাৰে বিমেক্স বুজি পালো স্যাৰ ইনিশিয়াল ভেলোসিটিটো গম পালা নে ইনিশিয়াল ভেলোসিটিটো মানে যত নেকি তুমি এটাও সাবষ্ট্ৰেট v0 টো হল এটো v0 আৰু vmax ক্লিয়াৰ হল বুজি পালো v0 যত নেকি 0 আছিল ইনিশিয়াল ভেলোসিটি এটাও সাবষ্ট্ৰেট লাগা নাছিল নাও মন কৰিবা v0 আৰু vmax ৰ মাজত যদি মই চাও এটো পইণ্ট দিস পইণ্ট এটুক মই হাফ অফ vmax বুলি ক'ব পাৰো নে কাৰণ এটো পইণ্টত তোমাৰ ভেলোসিটিটো হাফ আছিল সিম্পল ম্যাথ সিম্পল আমাৰ জিওমেট্ৰি পা উলিওৱা
সো Vmax আৰু 0 Vmax maximum velocity আৰু 0 টো হল initial velocity তো মাজৰ পইণ্টক মই half of Vmax বুলি ক'ব পাৰিম না নাই পাৰিম স্যাৰ half of Vmax এতিয়া চোৱা half of Vmax ৰ পৰা যদি মই সিধা লাইন এডাল টানো আৰু এই সিধা লাইনডাল যদি মই তললৈ লৈ আনো মই কি পাম ইয়াত এটা মই এনেকুৱা সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচন পাম এটো এটা এনেকুৱা সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচন যত নেকি আমাৰ ভেলোসিটিটো হাফ অফ Vmax আছিল কনসেপ্টটো বুজিলা নে এতিয়া এনজাইম আৰু সাবস্ট্ৰেটৰ কথা পাহৰি যোৱা মই যদি এই Vmax টো পাই যোৱাৰ পৰা মই যদি হাফ অফ Vmax টো ক্যালকুলেট কৰো যে কোনটো পইণ্টত আমি সাবস্ট্ৰেট এটা বহাই গৈ আছিল কোনটো পইণ্টত হাফ অফ ম্যাক্সিমাম ভেলোসিটি আহি গৈছিল হেতুৱে হল km ৰ কনসেপ্টটো বুজি পাইছানে km টো কি km টো হল সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচন km টো হল সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচন km is the substrate concentration at which the velocity of the reaction is half of the maximum velocity বুজাব পাৰিছো নে বাৰু তোমালোকে বুজি পাইছা নে বাৰু স্যাৰ তিনটা বস্তু কলে আমি বুজি পালো Vmax মানে এটা এনেকুৱা সাবস্ট্ৰেটৰ কনসেন্ট্ৰেচন যাৰ ওপৰত ভেলোসিটি বাঢ়িব নোৱাৰে ম্যাক্সিমাম ভেলোসিটি হেতু V নট ইনিশিয়াল ভেলোসিটি যত নেকি সাবস্ট্ৰেট বিলাক বাইন্ডে হোৱা নাছিলে ভেলোসিটি আমি এটাও পোৱা নাছিলে V নট Vmax আৰু V নটৰ মাজত এটা এনেকুৱা পইণ্ট আছে যত নেকি আমাৰ কেমিক্যাল ৰিঅ্যাকশনটোৰ স্পিডটো কিমান ভেলোসিটিটো কিমান হাফ কিহৰ হাফ ম্যাক্সিমাম ভেলোসিটিৰ হাফ এতিয়া মই সেই হাফ অফ ম্যাক্সিমাম ভেলোসিটিৰ পৰা যদি এটা গ্ৰাফ বনাও প্লট কৰো সাবস্ট্ৰেট কনসেন্ট্ৰেচনত আমি এটা এনেকুৱা সাবস্ট্ৰেট কনসেন্ট্ৰেচন পাম নে নাই যোনটো সাবস্ট্ৰেট কনসেন্ট্ৰেচনত আমাৰ ভেলোসিটিটো হাফ আছিল অফ দা ম্যাক্সিমাম ভেলোসিটি সো সেই সাবস্ট্ৰেট কনসেন্ট্ৰেচনটোকে আমি কি বুলি কওঁ km বুলি কওঁ ক্লিয়াৰ হল এতিয়া এইটো গ্ৰাফৰ পৰা যদি চোৱা এইটো গ্ৰাফৰ পৰা মই কি কৈ আছো যে প্ৰথমতে আছিল এনেকুৱা এনজাইম 8টা আছিল লাহে লাহে এটা দুটাকে ভৰি গৈ আছে মই ধুনিয়াকে মুছি দিও ৰবা এটো পইণ্টটো ইম্পৰ্টেন্ট হেকাৰণে মই বেছি ফোকাস দি আছো ওকে টাইম অলপ দিব লাগিব তেতিয়াহে এইবিলাক কনসেপ্ট আৰু এইবিলাক কনসেপ্ট এবাৰ বুজি পোৱা লগে লগে তোমালোকৰ জিন্দেগী ভৰ কামত আহিব ওকে সো নাও ইয়াত আমি কি পাইছিলো যে ইয়াত 8টা এনজাইম আমি স্টার্ট কৰিছিলো 1 2 3 4 5 6 7 8 তো ইয়াত কি কৰিছিলো আমি লাহে লাহে ইনিশিয়াল ভেলোসিটি এটা দিছিলো অলপ বাঢ়িছে দুটা দিছিলো আৰু অলপ বাঢ়িছে তিনটা দিছিলো এটা আৰু অলপ বাঢ়িছে বাঢ়ি গৈ আছে তো ইয়াত এনজাইম বিলাক এতিয়া ফিল হৈ আছে তো ইয়াত আমি যদি চাও ইয়াত 1 2 3 4 5 6 7 8 8টা আছে আমাৰ এনজাইম টোটাল এনজাইম 8টাই আছে এনজাইমৰ একো খেলিমেলি হোৱা নাই 1 2 3 4 5 6 7 8 এতিয়া ইয়াত কি হৈছে ইয়াত ফৰ এক্সাম্পল তোমালোকক বুজাবলৈ হেদে ফৰ এক্সাম্পল ইয়াত আমি যদি এটা সাবসেট দিছিলো দুটা সাবসেট বহাই গৈ আছো ইয়াত আমাৰ কি হ'ব যেতিয়া আমি 1 2 3 4টা সাবসেট দিছো তেতিয়া মানে আমাৰ আৰু 4টা ফ্ৰী আছিল তেতিয়া আমাৰ হাফ অফ ম্যাক্সিমাম ভেলোসিটি পাইছিলো আইডিয়াটো বুজিছানে মই বুজাবলৈহে ট্ৰাই কৰি আছো দেই নেক্সট ইয়ালে যাওতে আমাৰ কি হল প্ৰত্যেকটো সাবস্ট্ৰেট ফিল হৈ গল 1 2 3 4 5 6 7 8 গোটেইটা সাবস্ট্ৰেট ফিল হৈ গল আৰু 8টা সাবস্ট্ৰেটৰ পিছত তুমি যিমানে এড নকৰি না তুমি কৈছা যে নাই মইতো সাবস্ট্ৰেট এগালো দি আছো ৰিঅ্যাকশনটো আৰু স্পিড হ'ব লাগে তুমি সাবস্ট্ৰেটে বহাই আছা ভাই তুমিতো এনজাইমৰ মাত্ৰা বহোৱা নাই নহয় বুজি পাইছানে এটো এনেকুৱা যদি এনালজি এতে চাও ৰিয়েল লাইফ এক্সাম্পলত আহি গল তোমাৰ এটা ফ্যাক্টৰি আছে ওকে তোমাৰ এটা কাপোৰৰ ফ্যাক্টৰি আছে ফৰ এক্সাম্পল কাপোৰৰ ফ্যাক্টৰি আছে ফুডৰ ফ্যাক্টৰি আছে তোমাৰ কাৰিকৰ কেটা আছে তুমি ৰাখিছা ফুড তোমাৰ হেৰি পকৰি দোকান এখন আছে ফৰ এক্সাম্পল পকৰি দোকান এখন আছে তোমাৰ কাৰিকৰ আছে তিনটা কাৰিকৰ আছে আৰু তিনটা কাৰিকৰে পকৰি বনাই আছে মস্তি মানে তিনটা পকৰি বনাই আছে এই পকৰি যে বনাই আছে পকৰি বনাই থাকিলে তুমি যিমান ময়দা দিবা সিমানহে পকৰি বনাব পাৰিব এটো এনজাইম আৰু ময়দাখিনি হল তোমাৰ কি এবিলা সাবস্ট্ৰেট তুমি যদি এটা ময়দা 7 বস্তা 8 বস্তা আনি দিবা 7 বস্তা আনি দিছা তুমি আৰু কৈছা যে নাই তই বনা পকৰি বনা কিন্তু এহে তিনটাই মিলি কিমান পকৰি বনাব পাৰিব ধৰিলোৱা 1 ঘন্টা তুমি বনাব দিছা যে বনাই থাক যিমান নহব নহয় এহেতৰ হাতকিটা ব্লক হৈ যাব না এহেতে নোৱাৰিব কৰিব ইমান
আইডিয়াটো বুজিছা নে সো হেতু তুমি কনসেপ্টটো যদি লগোৱা তুমি এনজাইমৰ মাত্ৰা সেম ৰাখিছা বাট সাবস্ট্ৰেট তুমি এগালো দি দিছা নহব নহয় হেতু এনজাইমৰ এটা ভেলোসিটি এটা লিমিটলৈকেহে এনজাইমখিনি কাম কৰিব পাৰিব তাৰ পিছত হি কাম কৰিব না এটা ষ্টেবল ভেলোসিটি আহি যাব সো এটো হল মাইকেলিস মেন্টন ইকুৱেশ্যন স্যার আমি মাইকেলিস মেন্টন ইকুৱেশ্যন কিয় শিকিব লাগে বিকজ মই কৈছিলো ইয়াত দুটা বস্তু আছে এটা হল Vmax আৰু Km এই দুটা বস্তু বিৰাট ইম্পৰ্টেন্ট বুজাটো তোমালোকে কিয় কাৰণ এটা কথা মনত ৰাখিবা সদায় যিমান Km কম হ'ব হিমান এনজাইমটোৰ এক্টিভিটি বেছি হ'ব হিমান এনজাইমটোৱে ষ্ট্ৰংলি সাবস্ট্ৰেটটো বাইন্ড কৰিব পাৰিব কনসেপ্টটো ক্লিয়াৰ হৈছে নে মই এখিনি মুছি দিও কাৰণ এখিনি কাম নাই এতিয়া এখিনি পা আমি এটা সিম্পল কনসেপ্টলৈ আহিম যোনটো নেকি আমি মনত ৰাখিব লাগিব দিমাগত এক্সামৰ কাৰণে হেতু হল যিমান Km ৰ ভ্যালু কম হ'ব হিমান এনজাইমৰ এক্টিভিটিটো বেছি হ'ব এনজাইমটো মানে ভাল তো যিমান কম Km হিমান এনজাইমটো ভাল দিমাগত থাকিবনে কম Km এনজাইমটো ভাল ইনভাৰ্সলি প্ৰপৰ্শনাল ওকে বুজি পাইছানে Km যিমান এটো বিৰাট ইম্পৰ্টেন্ট আৰু Vmax কথা নৰলে Km টো বহুত ইম্পৰ্টেন্ট Km টো যিমান কম Km হিমান এনজাইমৰ এক্টিভিটিটো ভাল হ'ব হিমান এনজাইমটোৱে সাবস্ট্ৰেটটো লগত বাইন্ড কৰিব ষ্ট্ৰংলি সাবস্ট্ৰেটৰ লগত বাইন্ড কৰিব পাৰিব এতিয়া এটুকে মই এক্সাম্পল হিচাপে দিম তোমালোকক ওকে সো এতিয়া Km টোৱে কেনেকেনো এফেক্ট কৰে Km টোৱে এটা এনজাইমৰ এক্টিভিটিটো কেনেকে এফেক্ট কৰে হেতু বুজিবলে এনজাইম এক্টিভিটিনো কেনেকে এফেক্ট কৰে হেতু বুজিবলে মই এটা সিম্পল কেমিক্যাল ৰিঅ্যাকশন এটা চাও ওকে সিম্পল কেমিক্যাল ৰিঅ্যাকশন দা মই তোমালোকৰ আগত ডাঙি ধৰিম এতিয়া সিম্পল কেমিক্যাল ৰিঅ্যাকশন এটা লেটস সি সো মই কৈছো এটা কেমিক্যাল ৰিঅ্যাকশন A is giving you B এটো কেমিক্যাল ৰিঅ্যাকশন মই ট্রাই কৰি আছো চাবলে এই কেমিক্যাল ৰিঅ্যাকশনটো কৰিবলে মই বেলেগ এনজাইম লম দুটা এনজাইম লৈ আছো ফৰ এক্সাম্পল E1 এটা লৈছো E1 এনজাইমটো দি মই এই কেমিক্যাল ৰিঅ্যাকশনটো কৰি চাম আকৌ মই নেক্সট স্টেপত E2 এনজাইমটো দি এই সেম কেমিক্যাল ৰিঅ্যাকশনটো কৰি চাম এতিয়া সোৱা মই যেতিয়া E1 এনজাইমটো ইয়াত দি দিউ মই পাও যে এই E1 এনজাইমটো দিলে মই সাবস্ট্ৰেট দুটা দিলে হয় মই দুটা সাবস্ট্ৰেট দিয়া লগে লগে হাফ অফ Vmax পাই যাও বুজিছানে মই কি কৈছো যেতিয়া মই E1 এনজাইমটো দিউ মন কৰিবা মই যেতিয়া E1 এনজাইমটো দিউ তেতিয়া দুটা সাবস্ট্ৰেট দিয়া লগে লগে মই হাফ অফ ম্যাক্সিমাম ভেলোসিটি পাওই হয়নে আৰু মই যেতিয়া একেটা ৰিঅ্যাকশন A gives you B মই যেতিয়া E2 এনজাইমটো ইউজ কৰো E2 এনজাইমটো ইউজ কৰি যেতিয়া কেমিক্যাল ৰিঅ্যাকশনটো কৰা স্টাৰ্ট কৰো মই সাবস্ট্ৰেট দুটা দিলে নহয় মই আৰু সাবস্ট্ৰেট ঢালিবলে তিনটা ঢালিছো নাই ম্যাক্সিমাম ভেলোসিটি হাফ অফ ম্যাক্সিমাম ভেলোসিটি এতিয়াও পোৱা নাই চাৰিটা ঢালিছো এতিয়াও পোৱা নাই পাঁচটা ঢালিছো পাঁচটা সাবস্ট্ৰেট ঢালা পিছতহে মই হাফ অফ Vmax পাইছোগে হাফ অফ Vmax মানে কি Km সো E1 ইয়াৰ কাৰণে কি হ'ব E1 or Km কি হ'ব Km equal to 2 because দুটা সাবস্ট্ৰেট দিউতে তুমি হাফ অফ Vmax পাইছা আৰু E2 ৰ কাৰণে Km টো কি হ'ব 5 হ'ব কিয় কাৰণ তুমি পাঁচটা সাবস্ট্ৰেট ঢালুতেহে তুমি হাফ অফ Vmax পাইছা সো তোমাৰ কাৰণে কোনটো ভাল হ'ব কোনটো এনজাইম বেছি ভাল কোনটো এনজাইম বেছি এফিশিয়েন্ট যাক কম সাবস্ট্ৰেট হলে হয় কম সাবস্ট্ৰেটতে হি ম্যাক্সিমাম প্ৰডাক্ট দি আছে কম সময়ত আৰু E2 এনজাইম E2 টো ধেপেলা কামে নকৰে হি বুৰবক টাইপৰ কাৰণ তাক সাবস্ট্ৰেট বেছি দিব লাগে এগালো পাঁচটা সাবস্ট্ৰেট দিয়া পিছতহে হি হাফ অফ ম্যাক্সিমাম ভেলোসিটি পাব সো এটোৰ পৰা তুমি কি বুজি পালা যে যাৰ Km কম তাৰ এনজাইমৰ এফিচিয়েন্সি বেছি যাৰ Km বেছি তাৰ এনজাইমৰ এফিচিয়েন্সি কম E2 কম কনসেপ্টটো ক্লিয়াৰ হ'ল সকে আই হোপ আৰু এই কনসেপ্টটো বিৰাট ইম্পৰ্টেন্ট ফৰ your CUET and degree exam এই বস্তুটো Vmax আৰু Km ৰ চেঞ্জটো মই কি কৈছো Vmax and Km কেনেকেনো চেঞ্জ হয় আৰু এই চেঞ্জ ইনহিবিশন দিলে ইয়াত কেনেকে এফেক্ট হয় হেতু বস্তু আমি নেক্সট ক্লাছতো ডিসকাস কৰিম তো Vmax আৰু Km সো Km ৰ কনসেপ্ট আমাৰ ক্লিয়াৰ নাও এটো বস্তুৱে তোমালোকক লিখিবলে মই ধুনিয়াকে দিছো ইয়াত আমি দেখিলো হাফ অফ Vmax মানে কনসেন্ট্ৰেশন অফ দা সাবস্ট্ৰেট এপিনে দিছা ইনিশিয়াল ভেলোসিটি বাহি আছে Vmax পাইছেগে হাফ অফ Vmax টানিয়া নি যেনে Km এটো Km is Michaelis Menten equation to eto Michaelis Menten constant eto okay this is Km equal to Michaelis Menten constant and what is Michaelis Menten constant
hetu hol the maximum the substrate concentration at which the reaction become half of its maximum velocity. Okay, now etu Michaelis-Menten equation kyo iman important because ami pharmaceutical industry use koribo paru yar concept to keneke it help in drug design by analyzing enzyme inhibitors. আমি সোয়া ফার্মাসি ইন্ডাস্ট্রিৰ আমি বেলেগ বেলেগ ব্যাকটেৰিয়া বেলেগ বেলেগ ভাইৰাছ যেতিয়া এক্ট কৰি থাকে ভাইৰাছ ব্যাকটেৰিয়া বেলেগ বেলেগ এনজাইম আছে নাই হেতে এনজাইম ইউজ কৰিয়ে কাম কৰে নিজৰ তো হেহেতৰ এনজাইম বিলাক যদি আমি কিবা কিবি ইনহিবিটৰ্স লৈ পেলাই যদি কম কৰিব পাৰো ৰখাব পাৰো হেতৰ যদি কেএম আৰু ভিমেক্স কেনেকৈ চেঞ্জ হৈছে হেতু চাব পাৰো হেতু ওপৰত ভিত্তি কৰি আমি ডিজাইন কৰিব পাৰো নে ড্ৰাগ বিলাক বেলেগ বেলেগ ড্ৰাগ বিলাক কেমিক্যালি হোক বা নেচাৰেল ড্ৰাগ বিলাক ডিজাইন কৰিব পাৰো So drug designing ot a Michaelis-Menten equation to kam hoy medical diagnosis code used to measure enzyme activity in diseases janeke glucose metabolism in diabetes that use koribo medical diagnosis or karone food and biotech industry ami use koribo paro jot niki ami bread making ba beleg beleg bostu bonabole kuntu enzyme besi efficient hebilak ami use koribo paro hetu bostu use koribo paro so finally jodi ko what is Michaelis-Menten equation it helps us understand how enzyme work at different substrate level beleg substrate level ot keneke kaam kore kma ki koy tells us enzyme efficiency and vmax tells us maximum speed an enzyme can work at useful in medicine industry research to optimize enzyme based processes so etu hol tumalokor Michaelis-Menten equation or gute concept kini likhibole video to pause kori pala likhibo para otherwise you can check my website okhmiabio.com tar pora notes bilak lobo para we will meet in the next class with a new topic bye bye